हेलो दोस्तों आज कालागन बनाम पेड़ा बनाम कालागन देखें साइज कि धुनिया 20 टकिया साइजर और के बनाम मैं आपको देखाई आसो एकेटा गाखीरते दुटा आइटम आगे मैं कालागन रेसिपी दी अपने चाय लो और ये रेसिपी मैं दी क्यों क्या दुटा रेसिपी मैं एकेलगे दी आपको चाय दी के बनाब पारि चाह प्रथम कि गाखीर मसाला पानी एड कर पिछत 4टा और 1 केजी गाखीर कारण कालागन बनाबले पाउडार गाखीर चानाটো बेसि चानाটো फाट प्रथम गरम कर लब उतलाई लब गाखीर एकेबारे उतलिब नालागे गरम हो गले नमाई दी पारिब তেতিয়া ইয়াক ধুনীয়াকৈ চানাটো ফাট और प्रथमते गाखीर যেতিয়া দিব তেতিয়া হিলাই থাকিব তলত লাগি যাব পাৰে और नमाई दिलों नमार पाছত मैं चाना पानी লৈছোঁ হোটেলত जो चाना पानी থাকে टेঙা पानी সেই टेঙा पानी দি मैं फालिছোঁ তেতিয়া আপোনালোকৰ নাই ভিতৰত ধুনীয়াকৈ দি হ'লেও ফালিব পাৰিব আৰু ধুনীয়াকৈ মই ফালি দিলোঁ ফালাৰ পিছত 5 মিনিটমান সময় ৰাখি দিব ৰাখাৰ পিছত এখন কাপোৰত চেকি দিব লাগিব চানাটো ধুনীয়াকৈ এনেকৈ মিলাই দিব চববিলাক সমানে গাখীৰ ফাটি যাব আৰু ফটাৰ পিছত ধুনীয়াকৈ পানীৰে চাকি দিব কাপোৰ বগা কাপোৰ যাতে পানীটো ওলাই যায় और इफाले मैं जुई जलाई दी जुई जलाई पे मैं गाखीर गाखीर मोटामुटी 8 लिटार गाखीर बनाई दी 8 लिटार गाखीर मैं 4 लिटार पेड़ा खाने 4 लिटार गाखीर गलाई गलाई डाक दी और इफाले चानाটো मैं ठंडा हो गई चानाটো मैं धुनियाके चाकी दूँ बगा कपड़ ढाली दी ढालार पिছত 10-15 मिनिटर कारण ओलमाई थी दी पानी ऊल् जोर पिছত गाखीर गलाई गले जो डाठ हम तक দিব লাগিব চাক मैं ओलमाई राखी दी और इफाले चाक डाठ हो गाखीर और आधा गाखीर मैं पेड़ा कारण उलियाई दी ये गामला उलियाई दी और आधा मावाটো मैं कालागन হোটেলত আমি এনেকৈ বনাওঁ এটা বস্তুতে দুটা আইটেম বনাই দিওঁ ধুনীয়াকৈ খিলাই পকাই থৈ ধুনীয়াকৈ পাইছত ধুনীয়া এখন প্লেট ধুনীয়াকৈ ৰাখি কালাগন এনেকৈ বনাব পাৰিব সহজতে কাৰণ গাখীৰ দি চানা কেলে ফালা নাই জানো চানাটো কম ওলায় সেই গতিকে নুগুচায় আৰু এতিয়া চাওক টাইট হৈ গৈছে অকণমান হাতাটো ধুনীয়াকৈ হিলাই থাকিব আৰু জুইটো বেছি নিদিব জুইটো একদম কমকৈ দিব যাতে হালকা গৰম হৈ থাকিব বেছি জুই দিলে লাগি ধৰিলে কোলা 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 হৈ যাব বেয়া হ'ব গতিকে একদম কম ধুনীয়াকৈ হিলাই থাকিব লাগিব আৰু এতিয়া মই এখন ধৰি লৈ দিওঁ এই ধুনীয়াকৈ চানাটো এড কৰি দিম ধুনীয়াকৈ মই ট্ৰেত উঠাই দিলোঁ 10-15 মিনিটৰ কাৰণে ৰাখি দিম তাৰপিছত কাটি যাব আৰু এইফালে চাওক যিখিনি মই মামা লৈ দিছিলোঁ মই কেৰাহীত এড কৰি দিলোঁ এড কৰাৰ পিছত সেইখিনি পেৰা এতিয়া চেনি আপোনালোকে নিজৰ পৰিমাণত দিব পাৰে 1 দিব পাৰে আধা কেজি দিব পাৰে নিজৰ জোখত চেনিটো দিয়াৰ পিছত ইয়াক ধুনীয়াকৈ মিলাব ধুনীয়াকৈ হিলাই থাকিব লাগিব যেতিয়া চেনিটো গলি যাব তেতিয়া তাক কম জুই দি পেলাই হিলাই থাকিব লাগিব হিলাই যেতিয়া ডাঠ হৈ যাব তেতিয়া জানিব পেৰা ধুনীয়া ডাঠ হৈছেনে ধুনীয়াকৈ হিলাই থাকিব লাগিব দেই ডাঠ হৈছে অকণমান টাইম আৰু লাগিব হাতে চুই খাব যিহেতু হাতত চুওঁতে যদি পকাই গৈছে তেতিয়াহ'লে হৈ গৈছে বাহিৰলৈ নমাই দিব আৰু এইফালে চাওক মই বাহিৰলৈ নমাই দিলোঁ ধুনীয়াকৈ টাইট হৈ গ'ল আৰু এইফালে মই পিঁয়াজ ধুনীয়াকৈ মিঠাতেল ৰিফাইন তেল মিঠাতেল নিদিয়ে ৰিফাইন তেল এড কৰি দিছোঁ আৰু ধুনীয়াকৈ পেৰা বনাই দেখিছে এনেকৈ হাতে ধুনীয়াকৈ দবাই দিব গুটি গুটি কাটি পেলাই और रेसिपी केनेका হৈছে কমেণ্টত জনাব নাপাহৰিব আৰু এইফালে কালাগন মই কাটি ৰেডি কৰি দিলোঁ দেখিছে 20 টকীয়া পিচ হৈ দেই আৰু এইফালে মই পেৰা বনাই ৰেডি কৰি দিলোঁ দেখিছে আৰু যদি কিবা ৰেচিপি আপোনালোকে নাজানে কমেণ্টত লিখিব পাৰিব মই তাৰ বিষয়ে ৰেচিপি বনাই পেলাই আপোনালোকৰ মাজলৈ দি দিম চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ জয় হিন্দ।